নমস্কাৰ বন্ধুসকল, লক্ষণ ফিটনেছ ইউটিউব চেনেলত স্বাগতম জনালোঁ এটা নতুন ভিডিঅ' লৈ। তো থাম্বনেইল দেখি নিশ্চয় গম পাইছে। তো আহিব লগা ইণ্টাৰভিউ এবি কমাণ্ডোৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে বা এক্সিলেণ্ট চিনাপত যোনে এক্সিলেণ্ট মাৰিব পৰা নাই, তো সেইসকলৰ কাৰণে ভিডিঅ'টো অলপ এডভান্স, কাৰণ 10টাতকৈ ওপৰত এক্সিলেণ্ট মাৰিব লাগিব, 14-15টা। তো তাৰ কাৰণে আমি ভিডিঅ'টো লৈ আহিছোঁ। তো বেছিকৰ কাৰণে তো বেলেগ এটা ভিডিঅ' বনাম। তো আজি অকল এডভান্স যোনে এক্সিলেণ্ট মাৰিব পৰা নাই, তো সেইসকলৰ কাৰণে, কাৰণ এক্সিলেণ্ট মাৰিব হ'লে তো 14-15টা মাৰিবই লাগিব। তো তাৰ কাৰণে ভিডিঅ'টো। তো মই কৈ থাকিলে নহ'ব, কাৰণ মই নিজে মাৰিব পাৰিব লাগিব 14-15টা তো এক্সিলেণ্ট। তো প্ৰথমে মোৰ ভিডিঅ'টো চাই লওক। মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এই চিনাপৰ টিপছ বা এক্সাৰচাইজবোৰ ক'ব ওলাইছোঁ, কাৰণ মই নিজে মাৰিব পাৰিলেহে মই বেলেগক ক'ব পাৰিম বা দেখাব পাৰিম। তো কি এক্সাৰচাইজ কৰিব লাগে, তো কিহৰ কাৰণে কি কৰিলে তো চিনাপ ইম্প্ৰুভ হ'ব। তো তাৰ কাৰণে মই নিজে যদি মাৰিব নোৱাৰোঁ, তো বেলেগৰ টিপছ দি লাভ নাই। তো মই নিজে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। তো মই বিশেষকৈ চিনাপ সপ্তাহত 2 বা 3 দিন কৰোঁ। তো বাকী মই বডি ৱেইট ট্ৰেইনিং কৰোঁ। তো মোৰ কনফিডেঞ্চ আছে যে মই চিনাপ 14-15টা মাৰি দিম, কাৰণ চিনাপ মই 2-3 দিন সপ্তাহত 2-3 দিন যেতিয়া কৰোঁ, তেতিয়া মই 3টা ছেট কৰোঁ, 10টা 8টা 6টা। তো তেনেকৈ কৰি মই চিনাপ মাৰোঁ। চাওক দেখা পালে। তো চাওক, প্ৰথমে কৰিব লাগিব নিজৰ বডি ৱেইট ট্ৰেইনিং, মানে জাষ্ট আপাৰ বডিটো ষ্ট্ৰং কৰিব লাগিব। তাৰ কাৰণে এইকেইটা এক্সাৰচাইজ কৰিব লাগিব বডি ৱেইট ট্ৰেইনিঙত। তো প্ৰথমে কৰিব লাগিব ডিপছ, তো 3টা ছেট। তো নিজৰ আপাৰ বডিটো ষ্ট্ৰং কৰিবলৈ কাৰণে বেষ্ট এক্সাৰচাইজ ডিপছ 3টা ছেট কৰাৰ পিছত, তো নেক্সট অষ্ট্ৰেলিয়ান চিনাপ। তো এইটো 3টা ছেট 12টা-15টা যেইটা যায়। তো বহুত বেষ্ট এক্সাৰচাইজ। তো নেক্সট হ'ল পুছআপ, নৰ্মেল পুছআপ 12ত বা গ্ৰাউণ্ডত। তাৰপিছত নেক্সট পাইপ পুছআপটো বেষ্ট এক্সাৰচাইজ। তো এয়া বডি ৱেইট ট্ৰেইনিং কৰিলে নিশ্চয় ইম্প্ৰুভ হ'বই। তাৰপিছত আহিলে আপোনাৰ চিনাপ মাৰিব হ'লে প্ৰথমে আপোনালোকে নিজে এটা চিডিউল বনাই ল'ব লাগিব। তো যদি 10টা মাৰে, তো 3টা ছেট কৰিব লাগে সদায়। তো যদি 10টা মাৰে, তো নেক্সট 10টাটো মাৰিব সম্ভৱ নহয়, কাৰণ 10টা মৰাৰ পিছতে গোটেই এনাৰ্জি বা পাৱাৰটো নাইকিয়া হৈ যায়। তো তাৰ কাৰণে আপোনালোকে ডেইলি কৰিব কি, যদি 10টা যায়, 10টাৰ পৰা যদি কম মাৰিব, চবতকৈ কম 5টা, 5তকৈ তলত মাৰিব নাচাব। তো 3টা ছেট কৰিব চাব। তো প্ৰথমে কৰিলে 10টা, 10টাৰ পৰা 8টা, 8টাৰ পৰা 6টা। তো তেনেকুৱা 3টা ছেট কৰিব। তো মাজত মাত্ৰ 5 ছেকেণ্ড বা 10 ছেকেণ্ড ৰেষ্ট কৰিহে লগালগ আকৌ চিনাপ কৰিব। 3টা ছেট কৰক, ডেইলি সদায় কৰক। তো নিশ্চয় আপোনালোকে এক্সিলেণ্ট মাৰিব পাৰিবই। তো আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কিবা এটা ইম্প্ৰুভ হ'ব, তো এক্সিলেণ্ট মাৰিব পাৰিব। তো আশা থাকিল। তো যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা জানিব লগা থাকিলে তো কমেণ্ট কৰিব। থেংক ইউ।